নার্সিং কোর্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফলাফল ইতিমধ্যে প্ৰত্যেক কেণ্ডিডেট লাভ কৰিছে। বহুতেই আকৌ ৰিজাল্ট চাব পৰা নাই। ৰিজাল্ট চাব পৰা নাই কাৰণ চাৰ্ভাৰ বহুত ডাউন হৈ আছে, সেইকাৰণে চাব পৰা নাই। যিসকলে ৰিজাল্ট চাব পৰা নাই সেইসকল কেণ্ডিডেট এতিয়া কেনেকৈ চাব পাৰিব সেই প্ৰচেছটো জনাই দিয়া হ'ব। আৰু যিসকলে অলৰেডি ৰিজাল্ট চাইছে, নম্বৰ অলৰেডি পাইছে, এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব যে চৰকাৰী কলেজত এডমিশ্যন ল'বলৈ হ'লে এন্ট্ৰেন্স পৰীক্ষাত মিনিমাম কিমান নম্বৰ পাব লাগিব, প্ৰাইভেটত এডমিশ্যন ল'বলৈ কিমান নম্বৰ পাব লাগিব, এইখিনি ডিটেইলছ জনাই দিয়া হ'ব। লগতে আৰু এটা কোৰ্চৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আৰু এটা কোৰ্চৰ কাউন্সেলিঙৰ নোটিছ আহি গ'ল, তাৰিখ আহি গ'ল, ক'ত হ'ব, কেতিয়া হ'ব, এপ্লিকেশ্যন ফি কি হয়, কাউন্সেলিং ফি কি হয়, আহি গ'ল। এই ভিডিঅ'ৰ এটা পইণ্টও মিছ নকৰিব। এইটো এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট। এই ভিডিঅ'ৰ ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যিসকলে পৰীক্ষাৰ ৰিজাল্ট লাভ কৰিছে সেইসকল কেণ্ডিডেটৰ এই পইণ্টত বহুত মন দিব লাগিব। ইয়াতে চাওক কেটেগৰী ৱাইজ নম্বৰ ধৰি দিছে যে চৰকাৰী কলেজত যদি এডমিশ্যন ল'বলৈ যায় কেণ্ডিডেট, তেতিয়াহ'লে জেনেৰেল UR EWS কেণ্ডিডেটৰ মিনিমাম পাব লাগিব পৰীক্ষাত 29 আৰু ST OBC NCL MOBC দিব্যাংগ কেণ্ডিডেটৰ 27 নম্বৰ ধৰি দিছে। 29 আৰু 27 নম্বৰ ইয়াতে চাব পাৰিছে কেটেগৰী ৱাইজ। এতিয়া বহুতৰ মনত প্ৰশ্ন যে মই 43 পাইছো, 35 পাইছো বা তাতকৈ বেছি পাইছো, 50 60 বা 70 পাইছো, এতিয়া মই চৰকাৰী কলেজত পাম নেকি? চৰকাৰী কলেজত যিজন কেণ্ডিডেট বেছি পাব, কাট অফ এইবাৰ হাই যাব, আগতকৈ বেছি কেণ্ডিডেট এইবাৰ পৰীক্ষা দিছে যে 29 40 পাইছে, এইবিলাক কেণ্ডিডেট নাপায়। কাৰণ এইটো মিনিমাম নম্বৰ এটা ধৰি দিছে, পাবলৈ হ'লে ইমান নম্বৰ পাব লাগিব। 29 30 40 এনেকুৱা নম্বৰত চৰকাৰী কলেজত নাপায়। ৰেংক এইবাৰ যিটো মেৰিট লিষ্ট ওলাব, এইবাৰ হাই কাট অফ যাব। এতিয়া কেণ্ডিডেট বহুতে কয় যে পইচা দি এডমিশ্যন লয়, 27 যদি বা তাতকৈ কম পাইছে বা জেনেৰেল কেটেগৰী হয়, যদি 26 পাইছে, চৰকাৰী কলেজত এডমিশ্যন লৈছে, সেই কেণ্ডিডেট যদি বহুতে ভাবে যে পইচা দি লয়, সেইবিলাক এতিয়া নহ'ব। কাৰণ যদি যিটো নম্বৰ নিৰ্ধাৰণ কৰি দিছে সেই নম্বৰতকৈ তলত যদি পায়, তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যন লাভ নকৰিব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছো, বহুত কলেজ আছে GNM নাৰ্ছিং কোৰ্চৰ প্ৰাইভেট, সিহঁতে কি কৰে, কলেজৰ পৰা ডাইৰেক্ট এডমিশ্যন দিয়ে যে আহা পৰীক্ষা দিব নালাগে, এইবিলাক উঠাই দিছে, পৰীক্ষা দিবই লাগিব। কলেজে ক'ব পাৰে যে মেনেজমেণ্ট কৰাতে এডমিশ্যন দিম, ডাইৰেক্ট কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, ডাইৰেক্ট এডমিশ্যন লোৱা, ক্লাছ কৰা। এইটো এতিয়া নহ'ব। কলেজত ক'লেও যাতে কোনো ছাত্ৰ ছাত্ৰী এডমিশ্যন যাতে নলয়, কাৰণ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে এটা নম্বৰ ধৰি দিছে যে 50% মেনেজমেণ্ট কোটাত কলেজে এডমিশ্যন দিব পাৰিব, কিন্তু এই পৰীক্ষাটো দিব লাগিব। আৰু পৰীক্ষাত জেনেৰেল UR EWS কেটেগৰীত 27 নম্বৰ পাব লাগিব। তাৰপিছতে SC ST OBC NCL কেণ্ডিডেটৰ 26 পাব লাগিব মিনিমাম, তেতিয়াহে প্ৰাইভেট কলেজত ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিব মেনেজমেণ্ট কোটাত। তাৰপিছত দিব্যাংগ কেণ্ডিডেটৰ 25। তাৰপিছত ইয়াতে প্ৰাইভেট কলেজত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে কিছুমান চিলেকশ্যন কৰি দিব প্ৰাইভেট কলেজত, তথাপিও ইয়াতে নম্বৰ ধৰি দিছে 26 মিনিমাম পাব লাগিব জেনেৰেল EWS UR কেটেগৰীৰ। SC ST OBC NCLৰ 25 আৰু দিব্যাংগ কেণ্ডিডেটৰ 25। এইটো কথা যাতে সকলোৱে মনত ৰাখে যে যিবিলাক কলেজ আছে প্ৰাইভেট, যদি কয় যে পৰীক্ষা দিব নালাগে, আহা এডমিশ্যন লৈ যোৱা, কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, মেনেজমেণ্ট কোটাত ডাইৰেক্ট এডমিশ্যন দিম, যাতে কেণ্ডিডেট এনেকৈ নলয়। কাৰণ এইটো কি হ'ব, পিছত ৰেজিষ্ট্ৰেশ্যন নাপাব, এডমিশ্যন লৈছে ৰেজিষ্ট্ৰেশ্যন নাপাব, তাৰ ফলত পৰীক্ষা দিব নোৱাৰিব, তাৰপিছত এনেই যাব পইচা। এতিয়া কাউন্সেলিঙৰ ডিটেইলছ জনাই দিয়া হ'ব, তাৰ আগতে ৰিজাল্টৰ ডিটেইলছ জনাই দিম। ইয়াতে চাওক, ইয়াতে GNM ৰিজাল্ট আছে, এই পেজৰ তলত GNM ৰিজাল্ট আছে, ইয়াত ক্লিক কৰি ৰিজাল্ট চাব পাৰিব। এপ্লিকেশ্যন নম্বৰ পাছত লগইন মাৰি তাৰপিছত লগইনত ক্লিক কৰিলে স্ক'ৰ কাৰ্ড চাব পাৰিব, তাতে লিখা থাকিব ডিটেইলছখিনি। এতিয়া কাউন্সেলিঙৰ ডিটেইলছ ইয়াতে উল্লেখ কৰিছে, এইটো হ'ল BSc মেডিকেল টেকনলজি কোৰ্চৰ কাউন্সেলিঙৰ নোটিছ। ইয়াতে অল দিব্যাংগ কেণ্ডিডেটৰ 20 তাৰিখত হ'ব, ছেপ্টেম্বৰ মাহৰ 20 তাৰিখত হ'ব। তাৰপিছত ৰেংক 1ৰ পৰা যদি 199 পাইছে, 20 তাৰিখত যাব পাৰিব। UR কেণ্ডিডেটক মাতিছে, UR সকলো কেটেগৰী কেণ্ডিডেট ইনক্লুড হৈ থাকে। যদি 1ৰ পৰা 199ৰ ভিতৰত ৰেংক পাইছে, যিকোনো কেটেগৰীৰ কেণ্ডিডেট যাব পাৰিব ছেপ্টেম্বৰ মাহৰ 20 তাৰিখত। তাৰপিছত 20 তাৰিখত আৰু যাব পাৰিব EWS কেটেগৰী। EWS কেটেগৰী ধৰিছে 1ৰ পৰা 161, যদি পাইছে ৰেংক, EWS কেটেগৰীৰ যাব পাৰিব। তাৰপিছত 21 তাৰিখত হ'ব OBC NCL MOBC কেটেগৰী হ'ব, 1ৰ পৰা যদি 700
750 অনৰ পৰা যদি 750 অনৰ ভিতৰত পাইছে যাব পাৰিব ছেপ্টেম্বৰ মাহৰ 21 তাৰিখত। তাৰ পিছত 21 তাৰিখত আৰু যাব পাৰিব এছচি অনলি, একৰ পৰা যদি 942 পাইছে ৰেংক যাব পাৰিব। এছটিপি যাব পাৰিব যদি ৰেংক 1 পৰা যদি 1054 ৰ ভিতৰত পাইছে যাব পাৰিব 21 তাৰিখত। তাৰ পিছত ৰেংক যদি 1 পৰা 987 পাইছে এছটিএছৰ যদি হয় 21 তাৰিখত যাব পাৰিব। ইয়াতে কিছুমান প্ৰমাণ পত্ৰ উল্লেখ কৰিছে লৈ যাব লাগিব। পাছপোৰ্ট সাইজ ফটো লৈ যাব লাগিব, স্কোৰ কাৰ্ড, এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড, মেট্ৰিকৰ পাছ সাৰ্টিফিকেট, এইচএছ পাছৰ, তাৰ পিছত কাষ্ট সাৰ্টিফিকেট যদি এপ্লিকেবল হয়, যদি আছে কাষ্ট সাৰ্টিফিকেট লৈ যাব লাগিব, পিআৰসি লৈ যাব লাগিব, ৰিজাল্ট লৈ যাব লাগিব, এক্সামৰ যিটো ৰিজাল্ট ওলাইছে কেণ্ডিডেট সেইটো লগত লৈ যাব লাগিব। কাউন্সেলিং ফি ইয়াতে উল্লেখ কৰিছে 750 লিখা আছে কেণ্ডিডেটৰ দিব লাগিব। তাৰ পিছত এডমিশন ফি 18,000 দিব লাগিব ফাৰ্ষ্ট ইয়াৰ পাৰ ইয়াৰ বুলি উল্লেখ কৰিছে। সিলেকশন হোৱাৰ পিছত কেণ্ডিডেটৰ 18,000 এডমিশন ফি ল'ব। তাৰ পিছত ইয়াতে কি কৈছে কাউন্সেলিং নোটিচ ইয়াতে উল্লেখ কৰিছে আৰু জিএনএমৰ ৰিজাল্ট ইয়াতে চাব পাৰিব আৰু 750 হ'ল এইটো কাউন্সেলিং ফি। এতিয়া কাম কৰক, এই ভিডিঅ ডেসক্ৰিপশন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি চেক কৰক ৰিজাল্ট জিএনএমৰ, আৰু যিসকলে বিএসসি মেডিকেল টেকনলজি কোর্সত এপ্লাই কৰিছিল যদি ৰ্যাঙ্ক আছে নোটিসটো এবাৰ চেক কৰক।